Long live, long live, long live. Long live, long live, long live. Long live. Come viभाग का हमनाय Last night. নিৰ্মাণ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰখনে কোনো ধৰণে হাতত পদক্ষেপ লোৱা নাই। আমি সকলোৱে জানো যে 2018 চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বগীবিল ব্ৰিজখনৰ লগত এই ৰাস্তাটো উদ্বোধন কৰিছিল, তাৰ পৰৱৰ্তী পৰ্যায়ত এই ৰাস্তাটোৰ চোৱা চিতাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ হাতত আছিল। আমি ৰাজ্য চৰকাৰলৈ আমি আহ্বান জনাব বিচাৰিছো যে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ 27খনকৈ টুল গেট স্থাপনেৰে জনসাধাৰণক সংগ্ৰহ কৰি জনসাধাৰণক মাধমাৰ সুধোৱাৰ তেওঁলোকৰ যি পৰিকল্পনা, সেই পৰিকল্পনা পৰিহাৰ কৰি ৰাইজক যাবৰ কাৰণে যাতায়াত কৰিবৰ কাৰণে এটা উপলব্ধ অতি সুন্দৰ এটা ৰাস্তা দিয়া তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ আমি দেখিছোঁ যে ইয়াৰ পৰা 31 কিলোমিটাৰ চুকাফালৈ কোলাজানৰ পৰা প্ৰায় ইয়াৰ পৰা 25 কিলোমিটাৰ আগত এখন টুল গেট ইতিমধ্যে সাজি নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি উলিয়াইছে। অৰ্থাৎ টুল গেটখন নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি উলিয়াইছে, কিন্তু এই পথছোৱা কি অৱস্থাত আছে সেই কথাটো চাবৰ কাৰণে ৰাজ্য চৰকাৰৰ কোনো দায়িত্ব নাই। গতিকে আমি ৰাজ্য চৰকাৰৰ ভূমিকাক আমি ধিক্কাৰ জনাইছোঁ। এই জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ ভূমিকাও যথেষ্ট দুৰ্ভাগ্যজনক। তেওঁ এজন সচেতন জনপ্ৰতিনিধি হিচাপে এই গুৰুত্বপূৰ্ণ পথছোৱা নিৰ্মাণ কৰিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক হেঁচা দিবৰ কাৰণে তেওঁ চেষ্টা কৰিব লাগিছিল, বা ৰাজ্য চৰকাৰক তেওঁ বিধানসভাৰ মজিয়াটো দাবী উত্থাপনেৰে এই পথছোৱা নিৰ্মাণৰ কাৰণে তেওঁ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল, কিন্তু আমি সেইখিনি কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি ভুৱন পেগুক আহ্বান জনাইছোঁ, তেওঁ অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষৰ লগত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগত নেশ্যনেল হাইৱে অথৰিটিৰ লগত তেওঁ যোগাযোগ কৰক আৰু অতি শীঘ্ৰে ৰাস্তা নিৰ্মাণৰ কাৰণে যাৱতীয় পদক্ষেপ হাতত লওক। এই কথাটো অতি দুৰ্ভাগ্যজনক হিচাপে চিহ্নিত কৰিছোঁ। আচলতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনাই প্ৰতিটো অকল আঁচনিৰ কথা ঘোষণা কৰি থাকে, কিন্তু আজি এই পথছোৱা বিশেষকৈ কোলাজানৰ পৰা ডিব্ৰুগড় সংযোগী যি 31 কিলোমিটাৰ পথ প্ৰায় 6 মাহ দিন ধৰি কিন্তু অতি জৰাজীৰ্ণ হৈ আছে। এই 6 মাহ দিনত এই পথটোত বহু লোক দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুক সাৱটি ল'বলগীয়া হৈছে, আৰু বহু ব্যক্তিয়ে কিন্তু চিৰদিনলৈ পংগু হ'বলগীয়া পংগু হোৱাৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পথছোৱা যিহেতু দৈনিক হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে ডিব্ৰুগড়লৈ চিকিৎসাজনিত কাৰণতে হওক, বা ডিব্ৰুগড়ত আমাৰ যিটো হেৰি আছে এয়াৰপৰ্ট আছে, সেই এয়াৰপৰ্টলৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত হওক, বা আমাৰ উচ্চ শিক্ষাৰ বাবে ডিব্ৰুগড়লৈ অহা যোৱা বিভিন্ন ছাত্ৰ ছাত্ৰী কৰে, আৰু তাৰ লগতে বিভিন্ন ব্যক্তি শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা বা ধেমাজি, লখিমপুৰ, মাজুলীৰ পৰা এই ব্যক্তিয়ে এই পথটোত অহা যোৱা কৰে। কিন্তু ৰাজ্য চৰকাৰে এই পথটো কিন্তু কোনো ধৰণৰ নিৰ্মাণ নকৰি বা মেৰামতি ব্যৱস্থা নকৰা কাৰ্যক আমি যুৱ চামৰ ধেমাজি জিলা সমিতিৰ ফালৰ পৰা তীব্ৰ ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু বিশেষকৈ জোনাই সমষ্টিৰ বিধায়ক ডাঙৰীয়াও কিন্তু এই ক্ষেত্ৰত তেখেতৰ কাৰ্য কিন্তু অতি পুতৌজনক। তেখেতে যদি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন নিশ্চিতভাৱে পথটো মেৰামতি হৈ উঠিলেহেঁতেন। চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰে, কিন্তু এই পথছোৱা মেৰামতিৰ কাৰণে তেখেতসকলৰ হাতত পইচা নাই। সেয়েহে আজি আমি যুৱ চামৰ ধেমাজি জিলা সমিতিৰ জৰিয়তে এই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আমি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী আমাৰ নীতিন গাডকাৰী ডাঙৰীয়ালৈ নিষ্পত্তি পত্ৰ প্ৰেৰণ কৰিছোঁ, আৰু এই মানৱ শৃংখল দ্বাৰা আমি তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ। যদি অতি শীঘ্ৰে তেখেতসকলে এই পথটো মেৰামতি নকৰে, যুৱ চামৰ অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিব।